মহঘুলি চাপৰিত 10 মে'ৰ পৰা ফাট বিহু লোক সংস্কৃতি প্ৰেমীলৈ নিমন্ত্ৰণী শৰাই বৰ অসমৰ ভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় লোককলা সংস্কৃতিৰ অপূৰ্ব সংগমস্থলীলৈ ৰূপান্তৰ ঘটাৰ ব্যাপক প্ৰস্তুতি চলিছে মহঘুলি চাপৰিত ঢকুৱাখানাৰ স্বাভিমানী সম্ভ্ৰম চাৰিকৰীয়া নদীৰ অৱবাহিকাৰ এই মহঘুলি চাপৰিৰ চিৰসেউজ স্থায়ী বিহু বাকৰিত অহা 10 মে'ৰ পৰা 12 মে'লৈ তিনিদিনীয়া বৰ্ণিল পৰিক্ৰমাৰে অনুষ্ঠিত হ'ব ফাট বিহু 2024 ঢকুৱাখানাবাসীৰ একক এই লোক উৎসৱৰ অমিয়া মাধুৰী পান কৰিবলৈ এইবাৰ নিমন্ত্ৰণ কৰা হৈছে ৰাজ্যখনৰ সাহিত্য সংস্কৃতি ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰখনৰ বহুকেইগৰাকী পুৰোধা ব্যক্তি ফাট বিহু উদযাপন সমিতিৰ সভাপতি মুকুল গগৈ সম্পাদক ভৱেন্দ্ৰজিৎ গগৈয়ে জনোৱা মতে ফাট বিহুৰ অন্তিম দিনৰ মুখ্য কাৰ্যসূচী বৰেণ্য সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰিব অভিনেত্ৰী প্ৰীতি কংকনাই ইয়াৰ পাছতেই অনুষ্ঠিতব্য ফাট বিহুৰ একক আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট লোক সংস্কৃতিৰ সাধক যোৰহাটৰ দিগন্ত গগৈয়ে ফাট বিহু স্থায়ী মঞ্চত বিয়লি অনুষ্ঠিত হ'বলগা মুকলি সভা উদ্বোধন কৰিব মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুদ বৰুৱাই মুকলি সভাত মুখ্য অতিথি হিচাপে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাকে প্ৰমুখ কৰি বহুকেইগৰাকী ৰাজনৈতিক ব্যক্তিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব এই সভাত নিৰ্দিষ্ট বক্তা হিচাপে ঢোলৰ ওজা হোমনাথ বৰাই অংশগ্ৰহণ কৰিব ইপিনে 10 মে'ৰ ফাট বিহুৰ প্ৰথম দিনৰ পতাকা উত্তোলন স্মৃতি তৰ্পণৰ পাছতে মঞ্চ উদ্বোধন কৰিব প্ৰবীণ শিক্ষাবিদ ডক্টৰ গিৰীন গগৈয়ে তাৰ পাছতে টকা বিহু উদ্বোধন কৰিব শিক্ষাবিদ দুলু শইকীয়া আৰু চেমনীয়া বিহু উদ্বোধন কৰিব বিশিষ্ট বয়স্ক বিহুৱা ললিত গগৈয়ে ফাট বিহুৰ দ্বিতীয় দিনা পুৱা বিহু বাকৰিত কপৌফুল ৰোপণ পৰ্বৰ শুভাৰম্ভ কৰিব জ্যেষ্ঠ নাগৰিক অৱসৰপ্ৰাপ্ত শিক্ষাবিদ গন্ধেশ্বৰ গগৈয়ে ইয়াৰ পাছতে বিহু বাকৰিত থলুৱা শিপিনীসকলৰ মাজত অনুষ্ঠিতব্য গামোচা প্ৰতিযোগিতা উদ্বোধন কৰিব লোক সংস্কৃতিৰ কৰ্মী সপোন ভূঞা চুতীয়াই দুপৰীয়া বিহুদলসমূহলৈ আদৰণি জনোৱাৰ পাছতে সকলো জাতি জনগোষ্ঠীৰ প্ৰাপ্তবয়স্ক হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব গোগামুখৰ এনচিডি কলেজৰ অধ্যক্ষ সুৰজিৎ দলেই উদ্বোধন কৰিব লগা এই প্ৰতিযোগিতাৰ পাছতে ফাট বিহুৰ বছৰেকীয়া প্ৰকাশ তথা এই লোক উৎসৱৰ মুখপত্ৰ বিহুৱান উন্মোচন কৰিব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাক্তৰ প্ৰণয় ফুকনে স্মৰ্তব্য যে ঢকুৱাখানাৰ প্ৰয়াত সমাজ হিতৈষী শিক্ষাবিদ সাহিত্যসেৱী ৰেৱত চন্দ্ৰ গগৈ সশ্ৰদ্ধ স্মৃতিত গগৈৰ পৰিয়ালবৰ্গই প্ৰকাশ কৰি উলিয়াইছে 2024 বৰ্ষৰ ফাট বিহুৰ মুখপত্ৰ বিহুৱান বিহু উদযাপন সমিতিৰ সম্পাদক ভৱেন্দ্ৰজিৎ গগৈয়ে লোক সংস্কৃতিপ্ৰেমী ৰাইজক অসমীয়া জাতীয় মহোৎসৱৰ কেওটা দিনৰ সমূহ কাৰ্যসূচী জাতীয় সাজপাৰ পৰিধানেৰে আহি মহঘুলি চাপৰিৰ প্ৰকৃতিৰ বিনন্দীয়া বাকৰিত উপভোগ কৰাৰ বাবে নিমন্ত্ৰণী শৰাই আগবঢ়াইছে নমস্কাৰ ফাট বিহুৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ চাৰিকৰীয়া পাৰৰ মহঘুলি চাপৰি ঢকুৱাখানাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লোক উৎসৱ ফাট বিহু উদযাপন কৰা হৈছে অহা 27, 28 আৰু 29 বহাগ ইংৰাজী লেখেৰে 10, 11 আৰু 12 মে এই তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীত অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব 12 মে তাৰিখে শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই অংশগ্ৰহণ কৰিব ইয়াৰ লগতে মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব ইয়াৰ লগতে অসমৰ সাংস্কৃতিক পৰিক্ৰমাৰ মন্ত্ৰী সন্মানীয় বিমল বৰা ডাঙৰীয়া উপস্থিত থাকিব ইয়াৰ লগতে উপস্থিত থাকিব বিহু সম্ৰাট হোমনাথ বৰা ওজা দিগন্ত শইকীয়া লোক সংস্কৃতিৰ সাধক সন্মানীয় মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুদ বৰুৱা ডাঙৰীয়া গতিকে আপোনালোক সৰুটিকে আমি ফাট বিহু উদযাপন সমিতিৰ তৰফৰ পৰা এই তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীত আপোনালোকক উপস্থিত থাকি ফাট বিহু উপভোগ কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ